নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। সকলোৱে চাগে গম পাইছে, নাইবা যিসকলে গম পোৱা নাই, তোমালোকৰ বাবে এটা ভাল খবৰ আহিছে বা আপোনালোকৰ বাবে এটা ভাল খবৰ আহিছে, যিটো হৈছে ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা নাইবা আছাম গভৰ্ণমেণ্ট ফালৰ পৰা এটা নতুন এডভাৰটাইজমেণ্ট এটা পাব্লিছ হৈছে। যিটো নেকি আমি ৰিচেণ্টলি যিটো আমি ভিডিঅ' আপলোড কৰিছিলোঁ, তাত আমি সকলোৱে কৈছিলোঁ যে আমাৰ 5 তাৰিখ নাইবা 6 তাৰিখৰ ভিতৰত আপোনালোকৰ এটা নতুন এটা এডভাৰটাইজমেণ্ট অসম চৰকাৰে দাঙি ধৰিব। ঠিক আছে, সেই ডেট অনুসৰি আজি আপোনালোকৰ ফ্ৰণ্টত আপোনালোকে দেখা পাইছে যে এটা নতুন এডভাৰটাইজমেণ্ট আপোনালোকক চৰকাৰে দাঙি ধৰিছে। কি হ'ব এই পষ্টটো, নাইবা কিমান ইয়াত আপোনালোকৰ ভেকেঞ্চি ওলাইছে, নাইবা কেনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব, নাইবা কোনে এপ্লাই কৰিব পাৰিব, নাইবা কিমান ৰিজাৰ্ভেশ্যন আছে, নাইবা বয়স কিমান লাগিব, সকলোখিনি আমি এই ভিডিঅ'টোত আমি আজি আলোচনা কৰিম। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনাক সকলোকে জনাব বিচাৰিছোঁ যে যিসকলে ভিডিঅ'টো চাই আৰু ভাল পায় নাইবা ইয়াৰ পৰা কিবা শিকিব পাৰে, তেন্তে এটা লাইক, এটা ছাবস্ক্ৰাইব আৰু এটা শ্বেয়াৰ কৰি দিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আছাম গভৰ্ণমেণ্টে আপোনালোকক AB আৰু UB যিটো নেকি কনষ্টেবলৰ পষ্ট হয়, সেইটো আপোনালোকক আজি 5/12/2025 তাৰিখে আপোনালোকে এটা এডভাৰটাইজমেণ্ট উলিয়াই দিছে। ঠিক আছে, য'ত আপোনালোকৰ পষ্ট থাকিব, আপোনালোকৰ AB আৰু UB পষ্ট মিলি আপোনালোকৰ টোটেল পষ্ট থাকিব 1715টা, য'ত আপোনালোকৰ UBৰ থাকিব আছাম পুলিচৰ 1052টা পষ্ট আৰু আপোনালোকৰ যিটো নেকি AB থাকিব 663টা আপোনালোকৰ পষ্ট আপোনালোকে দেখা পাব। নেক্সট আপোনালোকে ইয়াত চাবলৈ পাব যে ইয়াত আপোনালোকৰ যিটো নেকি পে স্কেল হয়, আপোনালোকৰ 14,000 to 70,000 আপোনালোকৰ হ'ব, য'ত আপোনাৰ গ্ৰেড পে আপোনালোকৰ পাব আপোনালোকে 5,600। ঠিক আছে, আৰু লগতে আপোনালোকৰ বেলেগ আপোনালোকে এলাউন্স থাকিব। ঠিক আছে, এক্সট্ৰা এলাউন্সবোৰ থাকিব। নেক্সট আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকৰ কি হ'ব লাগিব। প্ৰথমতে আপোনালোকে ইণ্ডিয়াৰ আৰু আছামৰ আপোনালোকে পাৰ্মানেণ্ট চিটিজেন হ'ব লাগিব। ঠিক আছে, নেক্সট আপোনালোকৰ লোকেল লেংগুৱেজ আপোনালোকে জানিব লাগিব। ঠিক আছে, আৰু আপোনালোকৰ যিটো নেকি এমপ্লয়মেণ্ট এক্সচেঞ্জ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। ঠিক আছে, নেক্সট আপোনালোকৰ এজ লিমিট লাগিব। আপোনালোকৰ যিটো নেকি এজ লিমিট আপোনালোকৰ 18 to 25ৰ ভিতৰত আপোনালোকে এজ লিমিট লাগিব। ঠিক আছে, আৰু SC STৰ বাবে ইয়াত আপোনালোকে ৰিলেক্সেশ্যন পাই যাব। যিসকল SC ST হয় তেখেতসকলৰ বাবে এজ ৰিলেক্সেশ্যন আপোনালোকৰ থাকিব। OBC MOBCৰ বাবে আপোনালোকৰ থাকিব 3 বছৰ, SCৰ বাবে থাকিব আপোনালোকৰ 5 বছৰ, ST আপোনালোকৰ প্লেনছৰ বাবে থাকিব আপোনালোকৰ 5 বছৰ, ST হিলছৰ বাবে আপোনালোকৰ 5 বছৰ আপোনালোকে এজ ৰিলেক্সেশ্যন আপোনালোকে দেখা পাব। নেক্সট আপোনালোকৰ আহিল ইম্পৰ্টেণ্ট যিটো নেকি এডুকেশ্যন কোৱালিফিকেশ্যন কি হ'ব লাগিব। ঠিক আছে, এডুকেশ্যন কোৱালিফিকেশ্যন যিটো নেকি কনষ্টেবল UBৰ বাবে আপোনালোকে HS নাইবা ক্লাছ 12 পাছ কৰা হ'ব লাগিব। আপোনালোকে যিকোনো এখন আপোনালোকে ৰিকগনাইজ বৰ্ডৰ পৰা আপোনালোকে HS নাইবা আপোনালোকে ক্লাছ 12 আপোনালোকে পাছ কৰা হ'ব লাগিব। নেক্সট আপোনালোকৰ যিটো নেকি কনষ্টেবল ABৰ কাৰণে আপোনালোকে HLC নাইবা আপোনালোকে মেট্ৰিক নাইবা আপোনালোকে ক্লাছ 10 আপোনালোকে এক্সামটো আপোনালোকে যিটো নেকি ফাইনেল এক্সাম সেইটো আপোনালোকে পাছ কৰা হ'ব লাগিব যিকোনো এখন ৰিকগনাইজ বৰ্ডৰ পৰা। ঠিক আছে, এই দুটা আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ লাগিব যে আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে কনষ্টেবল AB আৰু UB। ঠিক আছে, নেক্সট আপোনালোকৰ লাগিব ফিজিকেল ষ্টেণ্ডাৰ্ড আপোনালোকৰ কি লাগিব। ঠিক আছে, যিটো নেকি আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড আপোনালোকৰ লাগিব সেইটো হৈছে আপোনালোকৰ যিটো নেকি হাইট, আপোনাৰ কেটেগৰী ৱাইজ আপোনালোকৰ হাইট আপোনালোকৰ লাগিব। ঠিক আছে, যিটো আপোনালোকে জেনেৰেল OBC MOBCৰ বাবে অলপ আপোনালোকৰ 162.5 চেণ্টিমিটাৰ আপোনালোকৰ হাইট লাগিব মেলৰ বাবে। ফিমেলৰ বাবে আপোনালোকৰ লাগিব আপোনালোকৰ 154 চেণ্টিমিটাৰ হাইট। ঠিক আছে, নেক্সট আপোনালোকে SCৰ বাবে আপোনালোকৰ লাগিব 162.5 চেণ্টিমিটাৰ একে, আৰু আপোনালোকৰ ফিমেলৰ বাবে 154 চেণ্টিমিটাৰ ছেইম আপোনালোকৰ হাইট জেনেৰেল SC আৰু OBCৰ বাবে আপোনালোকৰ লাগিব। ঠিক আছে, আপোনালোকৰ STৰ বাবে আপোনালোকৰ হাইটটো অলপ কম হ'ব, যিটো নেকি আপোনালোকৰ SCৰ বাবে আপোনালোকৰ 160 আপোনালোকৰ চেণ্টিমিটাৰ আপোনালোকৰ মেলৰ বাবে আপোনালোকৰ হাইট লাগিব, আৰু 152 আপোনালোকৰ ফিমেলৰ বাবে আপোনালোকৰ ইয়াত হাইট লাগিব। ঠিক আছে, নেক্সট আপোনালোকৰ যিটো নেকি চেষ্ট লাগিব আপোনালোকৰ জেনেৰেল OBC MOBCৰ বাবে আপোনালোকৰ 80 চেণ্টিমিটাৰ আপোনালোকৰ নৰ্মেল লাগিব, আৰু এক্সপেণ্ড কৰি আপোনালোকৰ 85 চেণ্টিমিটাৰ লাগিব। নেক্সট আপোনালোকৰ SC
আৰু ST যিটো নেকি প্লেনছৰ আপোনালোকৰ নৰ্মেলো আপোনালোকে চাইজ লাগিব ছেইম আপোনালোকৰ 80 চেণ্টিমিটাৰ আৰু 85 চেণ্টিমিটাৰ আপোনালোকে এক্সপেণ্ড কৰি ঠিক আছে নেক্সট আপোনালোকৰ ST যিটো নেকি হিলছ হ'ব হিলছৰ আপোনালোকৰ নৰ্মেল লাগিব আপোনালোকে 78 আৰু আপোনালোকৰ এক্সপেণ্ড কৰি আপোনালোকে 83 আৰু নেক্সট আপোনালোকৰ লাগিব যিটো নেকি ডকুমেণ্টছ আপোনালোকে কি ডকুমেণ্টছ আপলোড কৰিব লাগিব চ' আপোনালোকৰ প্ৰথমতে লাগিব আপোনালোকৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ যিটো নেকি আপোনালোকৰ ফৰ্মেট লাগিব আপোনালোকে JPG PNG ফৰ্মেটত আপোনালোকৰ আৰু য'ত আপোনালোকৰ ফাইল চাইজ হ'ব আপোনালোকৰ 450 KB আপোনালোকৰ ফাইল চাইজ আপোনালোকৰ মেক্সিমাম হ'ব ঠিক আছে য'ত আপোনালোকৰ চিগনেচাৰ লাগিব আপোনালোকে 100 KB ভিতৰত আপোনালোকে এজ প্ৰুফ লাগিব ডকুমেণ্ট যিটো নেকি আপোনালোকৰ 200 KB ভিতৰত আপোনালোকৰ ফাইল চাইজ হ'ব লাগিব কাষ্ট চাৰ্টিফিকেট থাকিব লাগিব আপোনালোকৰ যিসকলে আপোনালোকে SC ST বাবে আপোনালোকে এপ্লাই কৰিব বুলি ভাবিছে SC ST সকলে তেখেতসকলে যদি কাষ্ট চাৰ্টিফিকেট দিম বুলি ভাবিছে তেখেতসকলে কাষ্ট চাৰ্টিফিকেট আপোনালোকে দিব লাগিব ঠিক আছে যিটো নেকি আপোনালোকৰ 200 KB ভিতৰত আপোনালোকক লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড লাগিব আপোনালোকৰ 200 KB ঠিক আছে মাৰ্কশ্বিট আপোনালোকৰ লাগিব আপোনালোকৰ যিটো নেকি HLC আৰু HSৰ আপোনালোকৰ যিটো নেকি মাৰ্কশ্বিট আছিল ঠিক আছে সেইটো আপোনালোকৰ মাৰ্কশ্বিট দুটা আপোনালোকৰ লাগিব পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট আপোনালোকৰ লাগিব যিটো নেকি আণ্ডাৰ আপোনালোকৰ যিটো চাইজ হ'ব 200 KB ভিতৰত আপোনালোক লাগিব ঠিক আছে চ' এতিয়া আমাৰ এপ্লিকেশ্যন আপোনালোকে কেতিয়াৰ পৰা আপোনালোকে এইটো ছাবমিট কৰিব পাৰিব ঠিক আছে নাইবা আপোনালোকে এপ্লাই কৰিব পাৰিব চ' আপোনালোকে 16 ডিচেম্বৰৰ পৰা আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব নেক্সট আপোনালোকৰ লাষ্ট ডেট আছে আপোনালোকৰ 16 জানুৱাৰীলৈকে চ' আপোনালোকৰ বাবে আমি যিটো নেকি লিংক হ'ব ৱেবছাইটৰ লিংক হ'ব নাইবা আপোনালোকে এপ্লিকেশ্যন যিটো এপ্লাই কৰাৰ বাবে আপোনালোকৰ লিংক লাগে সেইটো আমাৰ কমেণ্ট বক্সত নাইবা আপোনালোকে ডেছক্ৰিপশ্যন বক্সত আপোনালোকে পাই যাব তাৰ পৰা আপোনালোকে ল'ব পাৰে নাইবা আপোনালোকে যিকোনো এটা অথেণ্টিক নাইবা যিকোনো আপোনালোকে আসাম গভৰ্ণমেণ্টৰ পৰ্টেলত যায় আপোনালোকে তাৰ পৰা লিংক লৈ তাত আপোনালোকে এপ্লাই কৰিব পাৰে বাট এইটো আপোনালোকে কৰিব পাৰিব 16 ডিচেম্বৰৰ পৰা ঠিক আছে তো নেক্সট আপোনালোকৰ কি PET মানে ফিজিকেল এফিচিয়েঞ্চি টেষ্টৰ বাবে আপোনালোকৰ য'ত নেকি আপোনালোকৰ মেলৰ বাবে আপোনালোকৰ 3200 আপোনালোকৰ মিটাৰ্ছ আপোনালোকৰ ডিষ্টেঞ্চ আপোনালোকে কভাৰ কৰিব লাগিব ৰেচত ঠিক আছে আৰু 14 মিনিটৰ ভিতৰত এইটো আপোনালোকে কমপ্লিট কৰিব লাগিব আৰু ফিমেলৰ বাবে আপোনালোকৰ 1600 মিটাৰ্ছ আপোনালোকৰ যিটো নেকি ডিষ্টেঞ্চ সেইটো কমপ্লিট কৰিব লাগিব আৰু 8 মিনিটত আপোনালোকে এইটো কমপ্লিট কৰিব লাগিব ঠিক আছে য'ত নেকি আপোনালোকৰ নেক্সট আপোনালোকৰ যিটো লং জাম্প আপোনালোকে মেলৰ বাবে আপোনালোকৰ ডিষ্টেঞ্চ থাকিব 335 চেণ্টিমিটাৰ আপোনালোকৰ যিটো নেকি চান্স দিয়া হ'ব তিনিটা চান্স দিয়া হ'ব ঠিক আছে আৰু ফিমেলৰ বাবে আপোনালোকৰ 244 চেণ্টিমিটাৰ আপোনালোকে ডিষ্টেঞ্চ আপোনালোকে লং জাম্পত মাৰিব লাগিব য'ত আপোনালোকৰ তাত ছেইম আপোনালোকৰ চান্স দিয়া হ'ব ঠিক আছে আৰু লগতে আপোনালোকে চিন আপ মাৰিব লাগিব মেলি মাৰিব পাৰে তাৰ ওপৰত আপোনালোকৰ মাৰ্ক আপোনালোকে পাব ঠিক আছে যদি আপোনালোকে লেছ দেন মানে 4 চিন আপ মাৰে মানে আপোনালোকে 4টাতকৈ যদি কম মাৰে তেতিয়াহ'লে আপোনালোকে ডিছকুৱালিফাই হ'ব যদি 4টা মাৰে তেতিয়াহ'লে আপোনালোকে 10 নম্বৰ পাব 5টা মাৰিলে 11 নম্বৰ পাব 6টা মাৰিলে আপোনালোকে 12 নম্বৰ পাব 7টা মাৰিলে আপোনালোকে 13 নম্বৰ পাব 8টা মাৰিলে আপোনালোকে 14 নম্বৰ পাব 9টা মাৰিলে আপোনালোকে 15 নম্বৰ পাব আৰু 10টা মাৰিলে আপোনালোকে 16 নম্বৰ পাব 11টা মাৰিলে 17 নম্বৰ পাব 12টা মাৰিলে আপোনালোকে 18 নম্বৰ পাব 13টা মাৰিলে আপোনালোকে 19 নম্বৰ পাব আৰু 14টা মাৰিলে আপোনালোকে 20 নম্বৰ আপোনালোকে চিনাপত আপোনালোকে পাব ঠিক আছে আৰু আপোনালোকে যেতিয়া নেকি আপোনালোকে ফিজিকেল আপোনালোকে পাছ কৰিব তাৰপিছত আপোনালোকৰ মেডিকেল এক্সাম হ'ব নেক্সট আপোনালোকৰ মেডিকেলৰ পিছত আপোনালোকৰ ফিজিকেল আপোনালোকৰ ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব দেন আপোনালোকৰ ৰিটেন টেষ্ট হ'ব ৰিটেন টেষ্টত আপোনালোকৰ যিটো নেকি মাৰ্ক থাকিব আপোনালোকৰ 50 নম্বৰ আপোনালোকৰ ৰিটেন মাৰ্ক থাকিব ৰিটেন টেষ্টত আপোনালোকৰ থাকিব আপোনালোকৰ 100টা আমাৰ MCQ থাকিব য'ত আপোনালোকৰ এটা MCQৰ বিপৰীতে শুদ্ধ MCQৰ বিপৰীতে আপোনালোকে হাফ নম্বৰ পাব আপোনালোকৰ টোটেল নম্বৰ থাকিব 50 নম্বৰ য'ত আপোনালোকৰ ক্লাছ 9 টু আপোনালোকৰ 10ৰ যিটো নেকি আপোনালোকৰ কুৱেশ্যন লেভেল থাকিব আৰু আপোনালোকে য'ত নেকি এক্সামত আপোনালোকে লেংগুৱেজ পাব আপোনালোকে আছামিজ বড়ো বেংগলী আৰু ইংলিছত ঠিক আছে চ' আপোনালোকে যিটো নেকি ছাবজেক্ট কভাৰ কৰিব সেইকেইটা ইয়াত আপোনালোকে মেনশ্যন কৰি দিয়া হৈছে য'ত আপোনালোকে এলিমেণ্টাৰী এৰিথমেটিক আপোনালোকে পাব জেনেৰেল ইংলিছ পাব লজিকেল ৰিজনিং পাব মেণ্টেল এবিলিটি আছাম হিষ্ট্ৰী জিঅ'গ্ৰাফী আৰু পলিটিকেল ইকনমি আপোনালোকে পাব জেনেৰেল এৱাৰনেছ পাব আপোনালোকে জেনেৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে ইয়াত দেখা পাব আৰু পিছত আপোনালোকৰ এটা অৰেল হ'ব নাইবা ভাইবা আপোনালোকৰ হ'ব য'ত আপোনালোকৰ শেষত আপোনালোকে এই ভাইবাটো হ'ব য'ত আপোনালোকে যদি আপোনালোকে ৰিটেন কোৱালিফাই কৰে তাৰপিছত আপোনালোকে ভাইবালৈ আপোনালোকে যাব পাৰিব চ' এইখিনি আছিল আমাৰ আসাম পুলিচৰ ৰিচেণ্টলি যিটো নেকি ভেকেঞ্চি ওলাল এই ভেকেঞ্চিৰ আপোনালোকৰ ডিটেইলছ আৰু আপোনালোকে কেনেদৰে এপ্লাই কৰিব পাৰে তাৰ বিষয়ে আমি ইয়াত সম্পূৰ্ণভাৱে আলোচনা কৰিলোঁ
আৰু আমি আমাৰ কমেণ্ট বক্সৰ তলত আপোনালোকে লিংক পাই যাব, য'ত নেকি আপোনালোকে 16 ডিচেম্বৰৰ পৰা আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। ঠিক আছে, এপ্লাই যেতিয়া নেকি আমাৰ মুকলি কৰি দিয়া হ'ব, তেতিয়া আপোনালোকক আমি এবাৰ এপ্লাই কৰি দেখাই দিম। ঠিক আছে, যাতে সকলোৰে যাতে সুবিধা হয় এপ্লাই কৰোঁতে। ঠিক আছে, চ' আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে এটা লাইক, এটা ছাবস্ক্ৰাইব আৰু এটা শ্বেয়াৰ কৰি দিব। ধন্যবাদ।